কেইবাটাও কাৰ্যসূচী লৈ ঢেকিয়াজুলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৩৫,০০০ মহিলাক উদ্যমিতা আঁচনিৰ চেক বিতৰণ ৰঙাপাৰাত কেন্দ্ৰীয় ৰান্ধনীশালৰ শিলান্যাস আঁচনিৰ জৰিয়তে অসমৰ প্ৰায় ৩৫ লাখ মহিলা উপকৃত হ'ব আৰু প্ৰতিটো মাহতে এনেধৰণে আমি ১০-১২টা ২০টা সমষ্টিত আমি বিতৰণ কৰি যাম যাতে নিৰ্দিষ্ট সময়ত আমাৰ বিতৰণ কাৰ্যসূচী সামৰণি পৰিব পাৰে। চেণ্টাৰৰ পৰা শোণিতপুৰ জিলাৰ বৰচালা ৰঙাপাৰা তেজপুৰ নদুৱাৰ এই সমষ্টিত ৩০,০০০ শিশুক আমি মধ্যাহ্ন আহাৰ যোগান ধৰিব পাৰিম। এই আঁচনিটোৰ জৰিয়তে চৰকাৰে দিয়া পুঁজিতকৈ আৰু 40% যোগ দি আমি পুষ্টিকৰ খাদ্য যোগান ধৰোঁ। ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথক ৪ লেনলৈ উন্নীতকৰণৰ কাম শীঘ্ৰে আৰম্ভ হ'ব বুলি কোৱাৰ লগতে জল জীৱন আঁচনিৰ ঠিকাদাৰৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা নাই জল জীৱন আঁচনিৰ ধন। কেন্দ্ৰীয় চৰকাৰে পুঁজি মুকলি কৰি দিয়া নাই। আঁচনিটোত বিভিন্ন ধৰণৰ তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি আছে আৰু তেওঁলোকে যিবিলাক স্কিমত ভাল কাম হৈছে তাতে নিশ্চিতভাৱে পুঁজি বিতৰণ বা পুঁজি মুকলি কৰি দিব আৰু যি স্কিমত ভাল হোৱা নাই তাতে হয়তো অসুবিধা হ'ব। তেওঁলোকে এতিয়া বিভিন্ন তৃতীয় পক্ষৰ দ্বাৰা স্কিমবিলাক এছেছ কৰি আছে। 10 ছেপ্টেম্বৰক লৈ সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। যাৰ পৰিয়ালৰ 3 সদস্য বিদেশী তেওঁ আমাক কি জ্ঞান দিব? বিশ্ব শৰ্মা এনেকুৱা কাম নকৰে য'ত ক্ষমা খুজিব লাগে। যাৰ পৰিয়ালৰ 3জনকৈ বিদেশী তেওঁ আমাক জ্ঞান দিব নেকি? আমিতো বাংলাদেশীক বিদেশী বুলি কওঁ, কিন্তু ব্ৰিটিছতো বিদেশীয়ে। যাৰ পৰিয়ালৰ 3জনক যাৰ পূৰ্বপুৰুষে কনকলতা বৰুৱাক হত্যা কৰিছিল তেনেকুৱা স্থানত গৈ নিজৰ 3টাকৈ সন্তানে নাগৰিকত্ব লৈছে। সেই মানুহজনৰ কিবা নৈতিকতা আছে নেকি? আগতে মই অলপ চলপ গুৰুত্ব দিছিলোঁ, যেতিয়া গম পালোঁ বাচ্চাও ফৰেনাৰ ঘৈণীয়েকো ফৰেনাৰ, তাৰপিছত কি ইজ্জত আছে? সাংসদ গৌৰৱ গগৈ মুখ্যমন্ত্ৰীয়ে ক্ষমা খুজিব নেকি বুলি প্ৰশ্ন সোধা সাংবাদিকক উভতি ধৰিলে মুখ্যমন্ত্ৰীয়ে। আপোনাৰ পৰিয়ালৰো কোনোবা ব্ৰিটিছত আছে নেকি? কালি গুচি যাব। গতিকে এইবিলাক কথা আপোনালোকে বৰ ধ্যান ধাৰণা নিদিব। আপোনালোকৰতো ফেমিলিত চব ভাৰতীয় নে? আপোনাৰো কোনোবা ফেমিলি আছে ইংৰাজত? নাই আছে নেকি কোনোবা ব্ৰিটিছত? নাই নহয়। তেতিয়া আমি বিনা ব্ৰিটিছ ভাৰতীয় মানুহ, আমাৰ কথা পাতক, ব্ৰিটেইনৰ কথা কিয় পাতিব লাগে? ইফালে মাদানীৰ সৈতে বিজেপিৰ কোনো সম্পৰ্ক নাই বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে। আমাৰ কিয় সম্পৰ্ক? কি খাই বৈ থাকে ক'ব নোৱাৰোঁ। মাদানীৰ সৈতে বিজেপিৰ যদি সম্পৰ্ক থাকে তেতিয়াহ'লে তেওঁলোকে আকৌ মোক কিয় গালি পাৰে? মোক মালাহে পিন্ধাব লাগিছিল। যদি মাদানীৰ সৈতে আমাৰ সম্পৰ্ক আছে মোক আহি মালা পিন্ধাব লাগে। আৰু মাদানীয়ে কোৱাখিনি কথাটো লুৰিণজ্যোতি গগৈও কৈ আছে যে সংখ্যালঘুক নিৰাপত্তা দিব লাগে। গতিকে কাৰ লগত সম্পৰ্ক আছে? BTC নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। BTRত বিজেপিৰ ফলাফল ভাল হ'ব। যি চিট পাম এতিয়াতো চবচে বিজেপিৰে ভাল, কিন্তু কিমান চিট পাম কেনেকৈ চিট পাম এতিয়া অৱলোকন কৰাটো কঠিন কাম। কাৰণ BTADত বহুত 26টা জাতি জনগোষ্ঠী আছে, পাহাৰ বাগিচা ভূটান সীমান্ত। এনেকৈ ঢেকিয়াজুলি বা গুৱাহাটীত বহি এটা সংখ্যা কৈ দিয়াটো উচিতো নহয় আৰু সমীচীনো নহয়। এইটো যে BTCটো বিসম্বাদ আছে সেইটোৱে কি বুজায়? যে তাৰমানে BTCটো শক্তিশালী। তাকে কৈছোঁ, বিজেপিৰ টিকেটৰ কাৰণে ইমান আবেদন অহাটোৱে আমাৰ। ব্যুৰ ৰিপৰ্ট, প্ৰাগ নিউজ।